মইতো নাজানো। কালি মোক এজন আমাৰ বিৰোধী ঐক্যমঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা, সমষ্টিৰ তালিকা, সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এই বুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। মই জনামতে তাৰপাছত বাকী দলবিলাকে অপ'জ কৰিছে যে আমি চবেই একেলগেহে খেলিম বুলি, আৰু গতিকে কথা পাতি ল'বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে। মই নাজানো যে বাতৰি কাগজত বা টিভিত এনেকুৱা কিবা নিউজ আহিছে নেকি। যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব, কাৰণ আমাৰ লগত আলোচনা চলি আছে। যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন